আগষ্টৰ 30 তাৰিখে শেষ হ'ব। 3 মাহ ক্লেইমছ অবজেকশ্যন 3 মাহ থাকিব আৰু আগষ্টৰ শেষত শেষ হোৱাৰ লগে লগে ছেপ্টেম্বৰ মাহত ভোটাৰ তালিকা আৰু অক্টোবৰৰ শেষ সপ্তাহত ইলেকশ্যন নটিফিকেশ্যন আৰু নৱেম্বৰৰ শেষ সপ্তাহ কৰবাত যদি ইলেকশ্যন কমিশ্যনে এটা দুটা দিন ডিচেম্বৰলৈকে যাব আমি এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কাৰ্যকাল 2026 লৈকে আছে। গতিকে যিকেইটা বিধানসভাত MP জিকিছে তেওঁলোকৰ মই যিমান দূৰ আইন জানো, আপোনালোকে নিৰ্বাচনী আয়োগক ভাল কৰি সুধিব লাগিব, কিন্তু যেনেকা বিহালী ৰঞ্জিত দত্ত জিকিলে, বিহালীটো নতুন সমষ্টি মতে শিডিউল কাষ্ট হৈছে, কিন্তু পুৰণা মতে নন শিডিউল কাষ্ট। গতিকে পুৰণা মতেহে ইলেকশ্যন হ'ব, এইটো লাষ্ট ইলেকশ্যন। যেনেকে পৰিমল শুক্লবৈদ্য জিকিছে ঢলাই, তেওঁৰ এৰিয়াটো নতুন, কিন্তু পুৰণা এৰিয়াটোতহে ইলেকশ্যন হ'ব, নতুন এৰিয়াটোত ইলেকশ্যন নহয়। মোৰ মতেদি নহয়, এইটো এফেক্টিভ হ'ব 26ৰ এছেম্বলিৰ পৰা। এইখন আগতে আমি অসমত আটাইবোৰ ডেভেলপমেণ্ট ব্লক নতুনকৈ পুনৰ নিৰ্ধাৰণ কৰিম আৰু সমষ্টিসমূহৰ পঞ্চায়ত, জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তসমূহৰ সীমাৰ পুনৰ নিৰ্ধাৰণ হ'ব। আৰু এই দ্বিতীয়তে লোকসভা নিৰ্বাচনত আমি অৰুণোদয় আঁচনি চেচুৰেশ্যন পৰ্যায়ত লৈ যোৱাৰ এটা প্ৰতিশ্ৰুতি অসমৰ ৰাইজক দিছিলোঁ যে আমি যিমান পাৰোঁ অৰুণোদয় আঁচনি আমি ৰাইজৰ মাজলৈ তাক সৰ্বাধিক পৰ্যায়ত লৈ যাম, যাতে নোপোৱা মানুহৰ সংখ্যা কমি যায়। তেনেকুৱা কৰিব হ'লে কিমান মানুহক এই আঁচনিৰ অধীনত আনিব লাগিব, কিমান টকা ব্যয় কৰিব লাগিব, এই গোটেই দিশটো চিন্তা কৰি আমাক এমাহৰ ভিতৰত এখন প্ৰতিবেদন দিবলৈ বিত্তমন্ত্ৰী অজন্তা নেওগ, আমাৰ মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত আমি এখন কেবিনেট ছাব কমিটি গঠন কৰি দিছোঁ। তেওঁ মিলি গোটেই টকা দিবও নোৱাৰে। গতিকে এই গোটেই আঁচনিখনৰ ওপৰত আমি ছেপ্টেম্বৰ মাহত আজি কেবিনেটে আৰু এটা অনুমোদন দিয়ে যে আমাৰ মাইক্ৰ' ফাইনেন্সৰ লোন 25,000 টকা পৰ্যন্ত আমি NOC দিছিলোঁ। আমি ইলেকশ্যন শেষ কৰিয়ে লগে লগে কামত নামি গৈছোঁ। নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে। ছেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি আমি প্ৰথম কিস্তি 1 লাখ টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ, যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে। অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যি চিলেক্টেড কেণ্ডিডেট আছে, প্ৰথম 30,000 চিলেক্টেড কেণ্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মোকলাই দিবলৈ আমি সিদ্ধান্ত লৈছোঁ। ফাইনেলি 15 লাখ পৰিয়ালক 15 লাখ ব্যক্তিক আমি নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা দিবৰ বাবেও আজি কেবিনেটে সিদ্ধান্ত লৈছে। এটা মূলতঃ কেবিনেট ডিচিশ্যন, এইখিনিয়ে কেবিনেট ডিচিশ্যন আছিল যিখিনি আমি মূলতঃ কেবিনেট ডিচিশ্যন লৈছিলোঁ।